আৰু গাইছ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সকলো ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম যেনেদৰে দাৰ্জিলিংটো কিয়ৰ কাৰণে বিখ্যাত দাৰ্জিলিঙত আপোনালোকে শিলিগুড়িটো দাৰ্জিলিং কেনেদৰে যাব দাৰ্জিলিঙত গৈ কেনে আপোনালোকে কোন হোটেলত থাকিব কিমান টকা লাগিব সকলো ধৰণৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম তো আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাই থাকক তেনেহ'লে আপোনালোকে গোটেইখিনি গম পাব আমি এই রুমটো ললো বহুত ধুনিয়া রুম একদম আৰু বহুত কম প্রাইজত আমি কই আছো কিমান প্রাইস লইছে এই রুমটো বহুত ইনটু কৰি চাও 1000 * 4 কিমান হয় Hello everyone, good morning from Shiliguri. আৰু আজিৰ পৰা আমাৰ দ্বিতীয় যাত্ৰা আৰম্ভ হৈ যাব তো আজি আমি গৈ আছো শিলিগুড়ি টু দাৰ্জিলিং তো দাৰ্জিলিঙত মোৰ জীবন প্ৰথমবাৰ গৈ আছো তাত গৈ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু ময়ো চাম আৰু সকলো যিমান আছে সকলো এক্সপ্লোৰ কৰিম তাতে খোৱা লোৱা কেনেকুৱা তাতে মানুহবিলাক কেনেকুৱা সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাতে কি কি পায় A to Z তো আপোনালোকে একেলগে চাই থাকক আৰু এতিয়া ৰাতিপুৱা বাজে 4টা মানে 4টা বাজা নাই 4:30 মান বাজিল আমি 4টা বাজাত উঠিছো টুকুনিৰ পৰা উঠি কেনে আমি গা পা ধুলো কাৰণ তাতে গৈ আৰু হোটেলও আছে তাতে আমাৰ মানে বুকিং কৰা আছে হোটেল তো হোটেলত গৈ অলপ ফ্ৰেছ হৈ কেনে ওলাই যাম আৰু নহলে আৰু দেৰি সৰি হৈ যাব সেইভাবে তো যিয়ে নহওক আমি এতিয়া সকলে ওলাই আছো আৰু ইয়াতে সকলে ৰেডি হৈছে আৰু এইফালে মাহী আছে কি খবৰ মাহী ভাল না তো মাহী না যায় আসলতে মাহীৰ ঘৰতে আছো মাহী পাহাৰা দিবা লাগব মাহীক লৈ না যায় নহয় মানে মাহী আৰু মহা মানে ঘৰত মানে থাকিব এইভাবে মানে ঘৰটো মানে খালি হৈ যাব না এইকাৰণে মাহী আৰু মহা না যায় যিয়েনক আমি গৈ আছো তো আপোনালোকে এইগুলোকে চাই থাকক আৰু তলত আমাৰ ইনোভা ৰখি আছে আমাৰ গাড়ী আহি গৈছে তো এতিয়া আমি ওলামেই আৰু অলপ পিছত আৰু এই ট্ৰিপটো আমাৰ ফ্যামিলি ট্ৰিপে হৈ আছে তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে একেলগে চাই থাকক আশা কৰিছো সকলোৰে মোৰ ভিডিঅ'টো চাই ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু মোৰ ইন্ট্ৰোডাকশনটো দিয়া নাই হেল্ল এভৰিৱান গুড মৰ্নিং এণ্ড ওয়েলকাম বেক টু মাই চেনেল তুষাৰ ব্লগ তো চাই থাকক একদম ধুনীয়াকৈ আৰু গাইছ আমি ওলাই আহিলো একদম ঘৰৰ পৰা আৰু আমি দুটা ইনোভা লৈছো এইফালে এটা ইনোভা দেখা পাইছে আৰু এইফালে আৰু এটা ইনোভা তো আমি দুটা ইনোভা লৈ ললো আৰু ইয়াতে সকলে পুৰা ৰেডি যাৱাৰ কাৰণে আৰু ইয়াতে আমি পুৰা বেগ পুৰা উঠাই আছে ধুনীয়াকে আৰু এইফালে মাহী কৰি আছে হাই কৰি দিয়ক হাই ও বাই 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 তো ভালকে থাকব মহা কি খবৰ বঢ়িয়া বঢ়িয়া নেক্সট টাইম আপোনাক লৈ যাম ঠিক আছে এতিয়া মই তেতিয়া একদম পুৰা হাজু হৈ থাকিম তোমাৰ কাৰণে একদম ধুনীয়াকে ভালকে থাকব একদম পুৰা এনজয় কৰিবা এই দুই দিন ভালকে থাকক আপুনি ভালকে থাকিবি তোমালোকে এনজয় কৰা একদম ঠিক আছে এনজয় কৰি ঘৰত একদম এই সানৰাইজ চাব পাৰা একদম ঠিক আছে আইছো তেনেহ'লে তো ঠিক আছে আমি ওলালো আৰু ধুনীয়াকে তো বলক আমাৰ যাত্ৰা একদম ধুনীয়াকে আৰম্ভ কৰো বাই বাই আৰু গাইছ আজি আমাৰ এই গাড়ীত কোনে কোনে গৈ আছে জানে এইফালে আমাৰ বহিছে দাদা বহিছে বৌ বহিছে মা ভণ্টি আৰু পিছফালে সেই যে পিছফালে আৰু দাদাও আছে তো সকলোৱে মিলি গৈ আছো এতিয়ালৈকে পাহাৰৰ ৰাস্তা পোৱা নাই আৰু পাহাৰৰ ৰাস্তা মানে 2 ঘণ্টামান মানে পাহাৰৰ ৰাস্তা দিয়ে যাব লাগে তো যেতিয়া পাহাৰৰ ৰাস্তা পাম তেতিয়া আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম এতিয়া বেছি ব্লগিং নকৰো পিছত দেখুৱাই থাকিম ধুনীয়াকে বহুত কিবা কিবি দেখাব আছে না বেছি দেখালে বৰ পাব সেই চাই থাকক তো চাওক গাইজ ইয়াৰে পৰা ওয়েলকাম টু দাৰ্জিলিং তো ইয়াৰে পৰা আমাৰ পাহাৰ আৰম্ভ হৈ গ'ল তো চাওক ইয়াৰে পৰাই কি ধুনীয়া একদম দৃশ্য হৈ গৈছে আৰু ইয়াতে আমি ফাৰ্ষ্ট টোল গেট পাই গলো ইয়াতে 30 টকা দিবা লাগে আৰু চাওক ইয়াৰে পৰা আমাৰ কি কুঁৱলী আহি গৈছে একদম আমি দাৰ্জিলিং মাত্ৰ গেটটোহে পালো এতিয়াৰ পৰাই আৰম্ভ হৈ গ'ল এতিয়ালৈকে আমাৰ 2-3 ঘণ্টামান ৰাস্তা আছে ইয়াৰে পৰা তো যাই থাকো আৰু চাই থাকক আপোনালোক আৰু আপোনালোকে যদি দাৰ্জিলিঙৰ গেটৰ পৰা যদি ষ্টাৰ্ট কৰে আপোনালোকে তো আপোনালোকে 65 কিলোমিটাৰ দাৰ্জিলিঙলৈ যাব লাগিব আৰু আপোনালোকে যদি কলকাতাৰ পৰা আহে কলকাতাৰ পৰাও বেছি দূৰ নহয় আহিব পাৰে আৰু শিলিগুড়িৰ পৰা তো ওচৰতে তো যোনফাল দি আপোনালোকে ভাল পায় সেইফাল দি আহিব পাৰে একদম ধুনীয়াকে
গাইস চাওক না কি ধুনীয়া দৃশ্য বাপৰে বাপ আপোনালোকে যে কেনেকুৱা যে আপোনালোকক কম চাওক কি ধুনীয়া একদম দৃশ্য একো দেখাই নাযায় আমি অলপহে আহি পাইছো এতিয়াৰ পৰাই চাওক কুঁৱলী আৰু কুঁৱলী বাপৰে বাপ ও মাই গড ইমান যে ভাল লাগি আছে না ইমান তলত আছো এতিয়ালৈকে তো আমি ওপৰত উঠাই নাই এতিয়ালৈকে মোৰ ঠাণ্ডা লাগি আছে কিন্তু মোৰ এটা বেয়া কথা হ'ল যে মই জেকেট আনিছিলো মই শিলিগুড়িতে মানে মাহিৰ ঘৰত মানে জেকেটটো মানে থৈ আহিলো একো নাই ছয়টাৰ আনিছো যদি লাগে যদি আৰু জেকেট এটা কিনি লম একো নাই দেউতা দি দিব না দেউতা যে নহওক এতিয়া আমি যাই আছো চাওক কিমান ধুনীয়া ও মাই গড আৰু গাইছ এই ৰাস্তাটো এই যে ৰাস্তাবিলাক যে দেখা পাইছে যে সাইডে সাইডে এইবিলাক হৈছে টয় ট্ৰেইনৰ ৰাস্তা তো ইফাল দি আপোনালোকে টয় ট্ৰেইন দিও আহিব পাৰে কিন্তু টয় ট্ৰেইনৰ কিন্তু বহুত দাম মই আগৰ ব্লগবিলাকতো দেখিছো কিন্তু মই তাত যাইও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমান আচলতে দাম কিন্তু ইফালে দেখা পাইছে মই যদি পাৰো যে এবাৰ টয় ট্ৰেইনৰ ই ব্লগটো বনাম মানে তাত গৈ মানে টয় ট্ৰেইনত উঠি কেনে কেনেকুৱা লাগে কেতিয়াও যিহেতু উঠি পোৱা নাই তাত গৈও উঠি কেনে আপোনালোকক দেখাম আৰু গাইছে এতিয়া আমি কাৰ্চিয়ং বাজাৰ দি গৈ আছো এই ইয়াতে কাৰ্চিয়ং বাজাৰৰ মাজেদি আমি গলো আৰু এতিয়া যাই তাৰপিছত আপোনালোকে এটা বাজাৰ পাব কালিম্পং না ভণ্টি কালিম্পং সেইটো বাজাৰত গৈও আপোনালোকক এটা ব্লগ বনাই দেখাবলৈ চেষ্টা কৰিম সেই বাজাৰত বহু কিবা পোৱা যায় আৰু দাৰ্জিলিংটো কিহৰ কাৰণে বিখ্যাত আপোনালোকক কৈ দিওঁ অলপ দাৰ্জিলিংটো হৈছে যেতিয়া আমাৰ ইংৰাজহঁতে যেতিয়া আছিল এই ৰাজত্ব যেতিয়া কৰিছিল তেওঁলোকৰ ল'ৰা ছোৱালী বিলাকে মানে ইয়াতে মানে পঢ়িব দিছিল আৰু তেওঁলোকৰ মানে ঠাণ্ডা দিন কটোৱাৰ কাৰণে মানে আমি যেনেকুৱা পিকনিকত যাওঁ ইফাল যাওঁ তেওঁলোকে মানে এনে কটোৱাৰ কাৰণে পিকনিক চিকনিক কৰিবৰ কাৰণে ইয়াতে আহিছিল মানে তেওঁলোকে মানে ইয়াতে আহিছিল আৰু আপোনালোকে যদি দাৰ্জিলিঙত যায় যদি আপোনালোকে মানে বহুত ডাঙৰ মানে আগত পুৰণি মানে ইংলিছ স্কুল মানে দেখা পাব ব্ৰিটিছ স্কুল তো এইবিলাক মই যদি পাৰো যদি আপোনালোকক দেখুৱাই দিম সেই আৰু এইখিনি মান ইনফৰমেশ্যন আছে আৰু মোৰ লগত তাৰপিছত যাই কিনে চাওঁ আৰু যদি কিবা ইনফৰমেশ্যন দিব পাৰো তাত যাই সকলো দেখাম দিম আৰু গাইছে আমি আধা ৰাস্তা আহি পালো আৰু আধা ৰাস্তা আহি কেনে আমি ইয়াতে অলপ এতিয়া খোৱা লোৱা কৰি কেনে তাৰপিছত আমি যাম আৰু এই ঠাইখন কিমান ধুনীয়া লাগিছে না আমি একদম মানে কি ধুনীয়া একদম জাগাত আছো ইমান ধুনীয়া পৰিৱেশ আৰু ইয়াতে সকলোৱে আছে পুৰা সেলফি উঠাত ব্যস্ত মই কেখন উঠিম কি ভাই কেনেকুৱা লাগিছে বঢ়িয়া মজা মজা লাগিছে কিন্তু মোৰতো এটা কথা হ'ল হা সাইডত আহো মোৰ এটা কথা হ'ল মই জেকেট আনিব পাহৰি গৈছো এতিয়া মোক দেউতাই জেকেট দিবনে নাই অলপ কৈ দিবচোন দিবনে নাই এই যে ব্লগত কৈছে কিন্তু দিব না কৈ দিছে যদি মোৰ আৰু একো টেনচন নাই মই এটা জেকেট পাইয়ে যাম আৰু দাদা এই জায়গাটাৰ নাম কি হয় সোনাদা 7 মাইল তো এই জায়গাটাৰ নাম সোনাদা 7 মাইল হয় তো ইয়াতে আহি আমি ৰখিলো এতিয়া কিবা খোৱা লোৱা কৰো আৰু ধুনীয়াকে গাইছ চাওক মেকুৰীটো কিমান ধুনীয়া ইয়াতে নেক্সট চাওক ও বা ইমান মোৰ কিউট লাগিছে না মেকুৰীটো ও ইমান কিউট আৰু গাইছ এতিয়া আমি খাব বহিব আৰু এতিয়া আমি ৰুটি ঘুগনি আৰু ইয়াতে কিবা এটা ভাজি আছে আমি তিনজন মিলি বহি গৈছো আৰু ইফালেও আছে আমি এটা ৰুটিয়ে খাই লম কাৰণ বমি চমি হ'ব পাৰে এইকাৰণে এটা ৰুটিয়ে খাওঁ আৰু তাত গৈ কিবা এটা খাওঁ এতিয়া খাওঁ আৰু সো গাইছ আমি খোৱা লোৱা কৰি ললো আৰু এতিয়া চাহ আমেজ লওঁ আৰু একদম ধুনীয়াকে আমি এতিয়া চাহ খাওঁ চাহ মজা গাইজ আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলো খোৱা লোৱা কৰি কেনে আৰু এতিয়া আমি পুৰা কুঁৱলীৰ মাজে গৈ আছো আৰু আমি লাহে অলপ কৰি দেখা পাওঁ আৰু তো এই চাওক
এতিয়া আপোনালোকক বেছি কৈ আৰু নেদেখাও, আপোনালোকক অলপ চিনেমেটিক শ্বটত দেখুৱাই দিম, আপোনালোকে এনজয় কৰক চিনেমেটিক শ্বটত। গাইজ টয় ট্রেন আমি আহাতে পাই গেলো সব টয় ট্রেন আমিও উঠিম যদি পাৰো যদি উঠিম এয়া সব টয় ট্রেন গল কি ধুনিয়াকে একদম এই ৰাস্তা দি গৈ আছে সকলো টয় ট্রেন এতিয়া আমি এটা পাই গেলো আসৰতে ভাল লাগিল আৰু যাই থাকো আৰু যদি দেখা পাও আৰু দেখাম ধুনিয়াকে আসৰত গৈ আৰু গাইছে এতিয়া আমি একদম গছ গছনিৰ মাজেদি গৈ আছো একদম হেউজিয়া দৃশ্য চাই তো বহুত বেছি ভাল লাগি আছে এয়া চাওক একদম চাৰিওফালে অকল হেউজিয়া আৰু হেউজিয়া ইফালে চাৰিওফালে অকল গছ গছনি ওয়াও ইমান ধুনিয়া না আৰু গাইছে এতিয়া আমি দাৰ্জিলিং পাই গলো আৰু এতিয়া আমি বাজাৰৰ মাজে মাজেদি গৈ আছো আৰু দাদা এই জায়গাটোৰ নাম কি কয় বাতাসিয়া আচ্ছা এই জায়গাটোৰ নাম বাতাসিয়া রোড কয় রোপ না তো এই জায়গাটোৰ নাম হেয়ে কয় বাতাসিয়া রোপ তো এতিয়া আমি গৈ আছো তো অলপ পিছত আমি হোটেল পাই যাম তো হোটেলত গৈ তো দেখামে তাৰ পিছত ইয়াতে আৰু কিবা কিবি পাই আছো আৰু মাজে মাজে আমি স্টিম ট্ৰেইন পাই আছো আৰু এনে টয় ট্রেন পাই আছো মানে বহুত কিবা বস্তু পাই আছো তো আপোনালোকক অলপ চলপ কৰি দেখুৱাই দি আছো আৰু এতিয়া মজা লাগিছে চাওক একদম ঠাণ্ডা ঠাণ্ডা অলপ পিছতে সোয়েটাৰ পিন্ধিবই লাগিব তো সোয়েটাৰ জ্যাকেট এটা কিনিমে আৰু সোয়েটাৰো পিন্ধিব লাগিব একদম কোলি পৰিবেশ মজা একদম গাইস এইটো দেখা পাইছে যে এইটো হৈছে টয় ট্রেনৰ স্টেশন আৰু এইটা অনেক বড় সবচেয়ে বড় না হ্যাঁ পিছনে ঘুম স্টেশন ও পিছনে পিছফালৰ স্টেশন আৰু এটা আছে হয়তো সকলোতকে ডাঙৰ কিন্তু এইটো এটা মানে টয় ট্রেনৰ স্টেশন হয় তো আমিও ইয়াতে টয় ট্রেনত আহি উঠিম আৰু ধুনিয়াকে চাওক কি ভাল লাগে না ইয়াতে লিখি দিছে আই লাভ DHR ওয়াও দার্জিলিং না আই লাভ দার্জিলিং A few moments later আৰু গাইস আমাৰ ফাইনাল ডেস্টিনেশন আহি পালো আমাৰ দার্জিলিংত তো ইয়াতে আহি আমি ইয়াতে ব্যাকসেক নমালো তো দেখাই পাইছে ইফালে ব্যাকসেক আছে আৰু ইফালে পুরা সকলে বৰষুণে পৰি আছে এইকাৰণে আমি অলপ খাৰা হৈছো অলপ পিছত আমি মানে এই হোটেল এটা বিশ্ৰাই কেনে হোটেল আমাৰ বুকিং আছে নেকি মই ঠিক নাজানো তো হোটেল যাই কেনে তাৰ পিছত আপোনালোকক লগ পাই আছো নেকি চাই থাকিব একদম ধুনিয়াকে গাইজ আমি একদম ৰাস্তাটো দেখা পাইছো না কেনেকুৱা কৰি গৈ আছো পুৰা একদম তলৰ পৰা আহি আছো আমাৰ হোটেলটো একদম ওপৰত আছে এনেকুৱা কৰিয়ে যাব লাগিব আহক যাই থাকো
আৰু গাইজ হোটেলত আহি পালো আৰু হোটেলত আহি কেনে আমি এই ৰুমটো ললো বহুত ধুনীয়া ৰুম একদম আৰু এইখন হৈছে মোৰ বিছনা আৰু ইয়াতে মা দেউতা ভণ্টি শুব আৰু ইয়াতে এটা মানে কাপোৰ চাপোৰ ৰাখাৰ কাৰণে এটা দিছে আলমাৰি টাইপ আৰু ইয়াতে ধুনীয়াকে ইয়াতে বেলকনি আছে আমি বেলকনিত যাইও মানে ধুনীয়াকে অলপ ৰখিব পাৰিম মানে চাব পাৰিম আৰু ইয়াতে আমাৰ এটা বহুত ডাঙৰ এটা খিৰিকী দি দিছে খিৰিকী দিও আমি ধুনীয়াকে ইফাল দি চাব পাৰো একদম বঢ়িয়া দৃশ্য আৰু ইয়াতে আমাৰ টিভি এটা দিছে আৰু সকলো ব্যৱস্থা আছে মানে আৰু ইয়াতে আমাৰ বাথৰুমটো দেখাই দিও এফালে বাথৰুমটো ইয়াতে আছে আমাৰ ইণ্ডিয়ান নাই একো নাই এফালে আমাৰ বেচিন টেচিন আছে বঢ়িয়া একদম আৰু ইয়াতে চাই দিলো আৰু ইয়াতে আমাৰ এইফালে দাদা আছে দাদাৰ ৰুম কোনটা বঢ়িয়া লাগছে না ৰুম বিলাক ভিনিহতে থাকিব এই ৰুমটোত আৰু ইয়াতে দাদাসকলে থাকিব এই ৰুমটোত আৰু ইফালে মামাসকলে থাকিব এই ৰুমটোত তো মামা শুই আছে একদম ৰেষ্ট বঢ়িয়া এইফালে ভাইটি থাকিব তো ধুনীয়া লাগিছে না ৰুমটো বঢ়িয়া একদম আৰু বহুত কম প্ৰাইজত আমি কৈ আছো কিমান প্ৰাইজ লৈছে এটা ৰুম আমি ১,৫০০ কৰি দিম আমি ৪টা ৰুম যিহেতু লৈছো ১,৫০০ আপুনি ইনটু কৰি চাওক ১,৫০০ × 4 কিমান হয় তো এনেকুৱাই আৰু কথাটো তো এতিয়া আমি কিবা এটা খোৱা লোৱা কৰি তাৰপিছত আপোনালোকক নেক্সট ব্লগত লগ পাম এই ব্লগটো ইয়াতে সমাপ্ত কাৰণ বহুত ডাঙৰ ব্লগ হৈ গৈছে তো এই ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ তো এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি কেনে তাৰপিছত নেক্সট ব্লগত আপোনালোকক দাৰ্জিলিং দেখাই আছো তো আপোনালোকে চাই থাকিব তো আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই আৰু কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আমাৰ ধমাধমা ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছোঁ তো প্লিজ তাত গৈ ফ'ল' কৰিব তো মই সকলো আপডেট দি দিব কি ব্লগ নিদিলোঁ সকলো ধৰণৰ আপডেট দি দিব তো প্লিজ ফ'ল' কৰিব তো আজিৰ কাৰণে বাই বাই টাটা আৰু নতুন ব্লগ পাইছোঁ বাই বাই টাটা এতিয়া নেক্সট দাৰ্জিলিং ব্লগত লগ পাইছোঁ আজিতো দাৰ্জিলিং আহিয়ে পাইছোঁ নেক্সট দেখুৱাই আছোঁ মানে এক্সপ্ল'ৰ কৰি আছোঁ বাই বাই